आफ्टारनुन एक्सप्रेसলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ ৰাজ্যত কোভিডক লৈ চৰকাৰৰ নতুন এছঅপি কি থাকিব এই নতুন এছঅপিত আমি জনাম ক্ষন্তে খবৰ পাছতে মুখ্য সচিব আৰু ডিজিপিয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু তেওঁলোকে জনাব চৰকাৰৰ নতুন এছঅপিৰ কথা কি থাকিব পাৰে এই নতুন এছঅপিত আমি সবিশেষ জানিব পাৰিম ক্ষন্তে খবৰ পাছতে राज्यत कोविडक লৈ सरकारों नतुन एसओपी घोषणा हब क्षणते खबर पासते की থাকিব नतुन निर्देशना एसओपित की करणीय আছে की नकरिब लगा सकलोबोर कथाय एसओपित उल्लेख থাকিব मुख्य सचिव और डिजिपि संबाद मेल जोगे क्षणते खबर पासते जनाब नतुन एसओपी राज्यत कोविडक লৈ सरकारों नतुन एसओपी घोषणा हब क्षणते खबर पासते নতুন এছঅপি কি সামৰি লব কোন দিশত দিব গুৰুত্ব সিচুৱেচনটো এতিয়াও ইমান এলাৰ্মিং হোৱা নাই শুনিব পাইছে আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ আৰু আমি ভাবো যে এতিয়ালৈকে আমি সিচুৱেচনটো বা যিমান ইনফেকশনটো অকমান নিয়ন্ত্ৰণত ৰাখিব পাৰিছো কিন্তু অহা 7-8 দিনত কিটো ৰূপ লয় এতিয়ালৈকে আমি ক'ব নোৱাৰো এইটো পৰিপ্ৰেক্ষিতত আমি কালি আজি ৰাতিপুৱা আমাৰ গাইডলাইনছখিনি জাৰি কৰিলোঁ আৰু সেই জাৰি এইটো কৰাৰ পিছত এটা আমাৰ আপোনালোকৰ লগত এটা মানে এটা কনফাৰেন্স কৰাৰ কথা আমি ভাবিলোঁ আৰু ইয়াত আমি কিয় এই মুহূৰ্তত বা এই সময়ত এইখিনি আমি জাৰি কৰিলোঁ আপোনাক মই জনাব খুজিছোঁ এটা হৈছে আপোনাৰ যোৱা 10 দিনত এই নম্বৰটো ভালকে অকণ বৃদ্ধি পালে যেতিয়া 21 মাৰ্চত আমাৰ 25 জন লোকে এই কোভিড এফেক্টেড আছিলে আৰু হেতু গৈ আজি 12 এপ্ৰিলত নহয় 19 এপ্ৰিলত 1365 লোকে এতিয়া কোভিড এফেক্টেড হল আৰু আমি যদি পজিটিভিটি ফালে যদি চাওঁ আজি 10 দিনৰ আগত 15 দিনৰ আগত 0.57 আছিলে আৰু এতিয়া গৈ পেলাই 2.74 হৈ গ'ল সেইটো চাই চিতি আমি কিছুমান ৰেষ্ট্ৰিকশনছ খুব কম ৰেষ্ট্ৰিকশন বেছি ৰেষ্ট্ৰিকশন নহয় আৰু এই সিচুৱেচনটো আকৌ আমি ৰিভিউ কৰিম 3-4 দিনৰ পিছত যদি দেখো যে আমি নাম্বাৰটো বাঢ়ি গৈ আছে তেতিয়াহ'লে আকৌ নতুনকৈ আমি ৰিভিউ কৰি পেলাই ৰেষ্ট্ৰিকশনছটো আৰু বৃদ্ধি কৰিব পাৰোঁ বা অকণমান আৰু ষ্ট্ৰিক্ট কৰিব পাৰোঁ কিন্তু এতিয়া আমি ভাবোঁ যে এইখিনি নকৰিলেও বেয়া আৰু এইখিনি আমি কৰিবই লাগিব এই ৰেষ্ট্ৰিকশনছখিনি আৰু এইটো কৈয়ে মই এটা আজি মানে প্ৰথমতে মই আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ তেখেতক 3টামান স্লাইড দেখাবলৈ কৈছোঁ যাতে আপোনালোকে সেই কনটেক্সটো বুজি পায় আৰু আমাৰ ভেকচিনেশ্যনৰ কি পজিশ্যন টেষ্টিং কিমান হৈ আছে আৰু পজিটিভিটি কিমান দেশৰ কনটেক্সটত আৰু ৱৰ্ল্ড কনটেক্সটত তেওঁ এতিয়া অকণমান চমুকে আপোনালোকৰ সন্মুখত এটা প্ৰেজেণ্টেশ্যন দিব Sir, I will start with Assam status, sir. First slide. So the total positive cases in Assam, etyaloi etu 2,25,822. This is the total cases in Assam as on date, and the number of patients discharged is also huge actually. 2,17,017. Recovery rate we have slipped slightly from 98% to 96.1%. Number of active cases as on today is 6,316. Number of deaths due to COVID is 1142. Day for yesterday we had 7 deaths. That was a large number. The second slide. So this is the day-wise COVID positive cases, as respected Chief Secretary sir has already stated. Way back on 12th of August 2020, in the context of Assam,
we had the highest number at 4,593 positive cases on 12th of August 2020. And yesterday, 19th of April, in the second wave, we have got the highest number at 1,367. If you see day-wise positive cases, this is an important slide. The way in Assam we are seeing the positive number, way back on maybe on 21st of March, we had as low as 25 positive cases in a day. And thereafter, it has been rising. Etu amar badi ase, yes. Aru on 17th of April, we had 876 number of positive cases in a single day. Yesterday, joakali etu Sunday asile, he karne alop amar test komi gol aru amar 639 porohi amar Sunday asile 639 etu case hol. And yesterday, 19th of April, we saw a very big number at 1,367. ইয়াতে এটা কথা আছে যে আমাৰ টেষ্টিং প্ৰায় 40,000 এভাৰেজ আমি কৰিব পাৰিছোঁ। 12 তাৰিখে যিমানখিনি মোৰ মনত আছে আমাৰ 1,03,000 কেছেছত টেষ্টিং কৰা হ'ল, মানুহৰ টেষ্টিং কৰা হ'ল। আৰু এভাৰেজ আমি 40,000কে ডেইলি কৰি আছোঁ টেষ্টিং, এভাৰেজ কৰি গৈছোঁ, কম বেছি অলপ হয় কেতিয়াবা। Assam mein sir, in fact, ketiao amar testing ami tu koma nai sir, etu 15,000, 20,000 etu hadai hoi asile sir. Aru ketiao amar etu ami may never lowered our guard on testing sir. Average daily, next slide. Average daily new COVID cases, jadi ami sao, starting from 23rd March to 29th March, it was only 43. Then between 30th March to 5th April, it was 61. Then there was a massive increase between in the week of 6th April to 12th April, and thereafter in the week starting 13th April to 19th April, that is the day ended today, yesterday, was 704. So the number has actually been going up massively from 43 in the last 30 days back to 704. This is the average daily case based on weekly jetu figure ami pao. And next slide. Coming to positivity, CSR has already stated that it has gone from 0.57, anything below 1% was we could consider within the range, but it has gone to 2.74% 2 days back, and it is going to, in fact, it is hovering around 2% in the last 4 days. So this is the positivity which has also gone quite high. And what is bad for positive? 5% is bad. Yes, sir. Positivity around 5%, above 5% is bad. Some states have also, of course, reported very high positivity. The state of Maharashtra, Karnataka, Chhattisgarh, they have done. Delhi 30%. Yes, sir. Delhi is also 30%. Some places it is 16%. 16%, sir. But our positivity is still in the range of 2.099% yesterday. Of course, we did 65,410 tests yesterday, and we got this 1,365 number of positive cases. Coming to the district-wise, this is the last slide on COVID, and thereafter one slide on vaccination is there. Coming to the district-wise, there is always a lag between other states, maybe southern states or western states and Assam. There is a lag of around 20-25 days. Jati amar etu arambho hoi jay amar affected. Similarly, there is a lag between Guwahati city and the other districts of Assam. So here, Guwahati has got in the last 10 days positive cases. Guwahati has seen the maximum number of cases as 2,670. Dibrugarh comes next, 448. Kamrup rural, adjacent district, is 445. Nagaon 238, Jorhat 198, and like this. So there are 10-12 districts where we have in the last 10 days we got more than 100 cases in each district. So this is all on Thank you. COVID. And should I cover the vaccination now? Vaccination also I'll cover. As far as vaccination is concerned, we have been able to vaccinate around 17 lakh doses so far. The first dose is around 13.58 lakhs, and the second dose is 3.30 lakhs.
Of course, vaccination is going on. This is the data till 12:30 p.m. Today, and we have received 22 lakhs, close to 23 lakhs vaccine doses of both Covishield and Covaxin we have received, and as a result, in fact, the state government still has around 5 lakhs doses available in the kitty. And the next slide, this is the number of beneficiaries vaccinated per day in the last 10 days. In fact, there was a lean period যেতিয়া আমাৰ এটো vaccination অলপ কম হৈছিলে কিন্তু এতিয়া আমাৰ এটো আৰম্ভ হৈছে 19th April we have been able to vaccinate 77,591. This is the last total 10 days average, sir. So thank you, sir, from my side so far. Thank you. I request Tripathi. Sir, thank you very much, sir. So, as you have seen this situation, second wave of COVID is very clearly seen in Assam, and we are coming and discussing with you a certain amount of regulations which we have put in place. 30th April And this regulation is valid up to 30th April. So, it is basically a test regulation we are trying to start with, and that too in the district where 100 or more COVID cases are there. So the deputy commissioners will decide that wherever 100 cases are there, the regulations will be applicable in those districts. So with upfront we are putting these two things clearly. Now our advisory covers certain things that talks about the gatherings, the workplaces, educational institutions, public transport, and some penal provisions are also mentioned. Next please. So in gatherings, there are two kinds of gatherings. It can be in the open place, it can be in the closed place. For the open place, simple, 50% of the capacity of the ground or 400 persons, whichever is lower. That is basically the first regulation we are bringing. We are not giving open wide, but we are also not putting full ban. We are giving 50% of capacity or 400 persons, whichever is lower. In closed venues, again, it is simple, 50% of the seating capacity. We are not putting any cap on that. One thing we are saying that there will be no standing audience in any of the functions, any of the gatherings. Go ahead, please. Number of guests in private functions, 100. Earlier this number, last time we had put it 50. This time we are starting with 100 because of the feedback which we had got in the first round. So we are starting with 100. Funeral last rites, we are keeping the limit same, that 20 persons which was there earlier, and based on the people's feedback we are retaining that limit. Religious places, we are putting two kind of distinctions. The religious places which are of low intensity and medium intensity, for there we are saying that 20 persons per hour, that kind of pilgrimage can happen. Iconic at those places. places. And there are iconic places like our Kamakya temple and other iconic places in Assam. So for that, the limit we are putting 50% per hour. All marketplaces, supermarkets, shops in the malls, weekly markets should close by 6 p.m. This is a very, very significant regulation we are bringing in order to tackle the COVID and breaking the chain of the infection. Workplaces, we are bringing 50% of the employees can work at a time from the office and 50% from the home and using the virtual mode. But this particular regulation we are not putting in respect of those rendering essential services, emergency services, law enforcement authorities, as well as election related work. And we are bringing another thing which was there earlier also. We are bringing more liberal provision this time, that pregnant women employees and women with children of 5 years or below, irrespective of their grade, should be allowed to work from home. This is one important thing we are bringing. Next, please. And next, in educational institutions, again we are saying that all the educational institutions should shift to the virtual mode, means they should be liberally providing the virtual mode, be it college, be it school, be it engineering college. At any rate, not more than 50% student on any day should be allowed for the in-class training. It should not be that at 100% capacity, it should be at 50% capacity. 50%. So both the option of virtual should be there, plus if they want 50% in-house can be allowed. Next.
Public transport, similar thing, we are saying all kind of city buses, intra-district, inter-district, interstate buses will be allowed to operate with 50% of seating capacity. No standing passengers shall be allowed. That is another thing we are doing. Next, please. Shop owners to ensure minimum 6 feet distance. These are the COVID appropriate behavior. As well as at any point of time, not more than 5 persons should be there inside the shop. And if some shops which are very, very small, this number can be lower. But it should not be more than 5 persons at a time in the shop, so that people do not come in much closer contact. Next, please. Industrial units and tea gardens may function subject to observance of COVID appropriate behavior. Go ahead. These are the advisories which are very important advisories earlier issued by the ASDMA, and we are just reiterating, we are not changing anything. These are for daily market, weekly market, hard bazaars, engagement of domestic health for apartment societies and elderly people. Next, please. Penal provisions, this is a very important thing. In fact, one order was issued in October that for not wearing the mask or for spitting in public, penal fine of 1,000 rupees shall be enforced. It continued to be enforced rigorously till November, but after that BTC election came and other election came, general election came, and we became lax in respect of that. We are basically reiterating those provisions that and here the earlier it was interested to only police for collecting the fine. Now we are making it more broad-based, that there will be a task force of District Disaster Management Authority, magistracy, police, enforcement wing of District Transport Officer, and enforcement wing of Guwahati Municipal Corporation in respect of Guwahati Municipal area. So we are basically making broad-based authorities so that it is not only burdening the police for enforcement of the fine collection. So we want to come out very heavily on this. Deputy Commissioners will enforce the aforesaid strictly, and in those districts, as I have already said, where the COVID patients rise to 100 or more. So that is all from our side, from the ASDMA side. Thank you very much. Sir. Okay, ladies and gentlemen, বস্তুটোত আমাৰ অনুৰোধ মৰ্মে এইবাৰৰ যিটো এপ্ৰ'চ ইয়াত এনফৰ্চমেণ্টটো কেনেকৈ হ'ব, নিয়ম বনাব পাৰি, খুব দায়িত্বশীল নাগৰিকৰ পৰিচয় দি সকলোৱে মানি চলে। গতিকে এইটো মোৰ ফালৰ পৰা, আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা বিনয়েৰে আমি অনুৰোধ জনাইছোঁ। বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মানুহখিনিক 1000 টকা এটা মই ফাইন কৰা পোষকতা এনেই নকৰোঁ, যদিহে তেওঁলোকৰ বিপদটোৰ পৰা আঁতৰি থাকে। গতিকে তেখেতলোকে মাস্কটো পিন্ধি লওক, একো দাম নহয়। যদি মাস্কৰ অসুবিধা হৈছে ল'বলৈ, আমি দিম মাস্ক, ক'লেই হ'ল যে মোক মাস্ক এটা দিয়কচোন। মই পুলিচক নিৰ্দেশনা দি দিছোঁ, কোনোবাই মাস্ক খুজিলে দি দিব ফ্ৰীতে, কাৰোবাক দৰকাৰ আছে ফ্ৰীকৈ দি দিব, কিন্তু মাস্ক পিন্ধিব লাগিব। আৰু যদি পুলিচক উল্টাই গালি পাৰিবলৈ আহিলে তেতিয়াহ'লে আই এম চৰি, তেতিয়াহ'লে অলপ বল প্ৰয়োগ হ'ব পাৰে। গতিকে ঠিক তেনেকৈ বাকীবোৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰতো মই অনুৰোধ কৰিম যাতে এটা বেয়া পৰিস্থিতি বা বেয়া ধৰণৰ ব্যৱস্থালৈ আমি যাবলগীয়া নহয়। আমি সেই মৰ্মে সকলোকে অনুৰোধ কৰিছোঁ। IPC ছেকশ্যনত হ'লে কিন্তু জেলত যাব লাগিব, আৰু যদি DM এক্ট হয় তেতিয়া ফাইনৰ কথা আছে, বা তেওঁলোক বেইল দিব পৰা যাব, আৰু আদাৰৱাইজ বিশেষ কেইটামানৰ ক্ষেত্ৰত 1000 টকাকৈ ধৰি বা অন্যান্য ফাইন ধৰণৰ কিছুমান জৰিমনা হ'ব। গতিকে সদ্যহতে থোৰতে মই এইটোকে কৈছোঁ, এয়া আৰম্ভণি 30 এপ্ৰিললৈকে এইখিনি নীতি নিৰ্দেশনা দিয়া হৈছে। এইটো চোৱা হৈছে যে অসুখটোৰ বা তাৰ সংক্ৰমণটোৰ কেনেবাকৈ আমি চেইনটো ৰোধ কৰিব পাৰোঁ নেকি, সেইটো কাৰণে প্ৰচেষ্টা। ইয়াত সকলোৰে সহযোগিতা লাগিব। অসম চৰকাৰৰ হৈ অসম পুলিচৰ তৰফৰ পৰা মই সকলোকে সবিনয় আহ্বান জনাইছোঁ। সকলো NGO, সকলো সংগঠন, ৰাজনৈতিক, বেৰাজনৈতিক, অৰাজনৈতিক, আৰু বিশেষকৈ আমাৰ মাননীয় সংবাদসেৱী বন্ধুসকল, আপোনালোকে বৰ সুন্দৰ ভূমিকা এটা পালন কৰি আছে। বিশেষকৈ মাস্ক পৰিধানৰ ক্ষেত্ৰত যিটো আপোনালোকে বলিষ্ঠ এটা আমাৰ ফ'ৰ্চ মাল্টিপ্লায়াৰৰ ভূমিকা পালন কৰি আহিছে, এইটো কৰি যাবলৈ মই অনুৰোধ কৰিম। আৰু এইবোৰ ক্ষেত্ৰত বিশেষকৈ এইবোৰ এনফৰ্চ কৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে আমাৰ সংগী হয়,
আৰু সেইটো কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ। থেংক ইউ। আচ্ছা, আপোনালোকে প্ৰশ্ন সোধাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ। এইটো হৈছে আপোনাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰৰ ডেফিনেশ্যনটো আমি অকণমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ লিখিছোঁ, এইটো অকণমান চেঞ্জ কৰিবৰ কাৰণে। এতিয়া আমি তাত ইনক্লুড কৰিব খুজিছোঁ পুলিচ ডিপাৰ্টমেণ্টৰ এমপ্লয়িজ বা পুলিচ অফিচাৰ বা ষ্টাফ বা কনষ্টেবলছ, তেখেতসকলৰ ফেমিলিজ, জাৰ্নেলিষ্টসকল আৰু টিচাৰ্ছ এণ্ড ষ্টাফ স্কুলছ, এই তিনিটা কেটেগৰীক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ফ্ৰণ্টলাইন ডেফিনেশ্যনত এইটো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ এখন চিঠি লিখিলোঁ। আমি অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে এইটো লৈ লয়, তেতিয়া অলপমান আৰু মানুহক উপকাৰ কৰিব পাৰিম, ইৰেছপেক্টিভ অফ এজ গ্ৰুপ। মানে এতিয়া 18 বছৰ ওপৰতহে দিয়া হৈছে, আৰু সেইটো 1 তাৰিখৰ পৰাহে হ'ব। হয়, এইটো 1 তাৰিখৰ তাৰ আগতে যদি কিবা এটা আহি যায় তেতিয়াহ'লে এইটো আৰু ভাল হ'ব। এইখিনিয়ে মোক মোৰ ফালৰ পৰা ক'ব খুজিছিলোঁ। আজিৰ দিনত একো ক'ব নোৱাৰি, কিন্তু আমি 3-4 দিনৰ পিছত আকৌ চিটুৱেশ্যনটো ৰিভিউ কৰিম। এতিয়া সদ্যহতে এতিয়াও ইমান এলাৰ্মিং হোৱা নাই, এতিয়া এইখিনিয়ে থাকক। তাৰপিছত 3-4 দিনৰ পিছত যদি দেখোঁ খুব বাঢ়ি গৈছে, তেতিয়া আৰু বেলেগ ধৰণৰ পদক্ষেপ ল'ব লাগিব। Marketplaces is definition to be standalone market should be opened or standalone shop? No, what we are planning to do is all establishments should close down by 6 o'clock. All. All. Including grocery or pharmacy. Except pharmacies. Pharmacies are in any case not touched. Emergency services, essential services will continue. Pharmacies are never, they don't fall between the purview of any restriction at any time. Grocery and those shops will also be shut down. At 6 o'clock. And these guidelines will be in operation till 30th of April. Shops, hotels, restaurants, everything. Yes. Sir, we have 5,05,000 vaccine till 12:30 today. এতিয়া 3:30 হৈছে, so till 12:30 5,05,000 vaccine আমাৰ লগত আছিলে in both categories, Covaxin and Covishield. On an average, daily, how much vaccine? Daily, it is around between 40,000 to 50,000. But যোৱাকালি আমাৰ এইটো 77,000 এইটো আমাৰ এডমিনিষ্ট্ৰেট হৈছিলে, কাৰণ বহুত মানুহ ৱেইট কৰি আছিলে যে এইটো Saturday Sunday পোৱা নাছিল। So we have enough stock for the next 6-7 days, and we are continuously in touch with Government of India to provide more vaccines. Do you receive the vaccine daily? No. We receive in bulk. Like 3 days back, we received 5 lakhs vaccine, 2 lakhs of Covaxin, and 3 lakhs of vaccines from Covishield from Pune. That we got directly to Government of Assam. So we receive in bulk, and thereafter from here we distribute it to different districts warehouses where cold chains are kind of maintained. অসমত এইটো আমাৰ যেটো কি হয় কি এটা বাইলত এইটো কোভিশিল্ড 10 বাইলত থাকে, মানে 10 মানুহক দিব পাৰি, and in Covaxin 20 people can be given. So suppose there are 16 people who come and the 4 people, so this gets lost because we cannot take chance, because cold chain has to be maintained. It has to be kept at a particular temperature. So but all India average to 6.2 আছে, অসমত অলপ কমে আছে, আমাৰ ইমান বেষ্টেজ হোৱা নাই। মই আপোনাক দিব পাৰিম এইটো, কিন্তু আমাৰ এইটো ইমান বেষ্টেজ আমাৰ হোৱা নাই। No, not that much. Another question is that initial বিদ্যালয়ত testing কৰি যে ছাত্ৰী আক্ৰান্ত হৈছিলে, কোৱা হৈছিলে তেওঁলোকক আইচিএম লাভৱালেও কৰিছিলে, অংশগ্ৰহণটো দিছিলে, তাতো কোৱা হৈছিলে যে ইউকে ভেৰিয়েণ্টৰ যিটো আছিলে সেইটো 26 মাৰ্চতে হৈছে বুলি কৈছিলে, আৰু আইচিএম লাভৱালে 18 ফেব্ৰুৱাৰীটো আপোনালোকে লিখিছে বুলি কৈছিলে। ঠিক তেতিয়াৰ পৰা এতিয়ালৈকে এই সময়টোত কোনো ধৰণৰ ব্যৱস্থা আপোনালোকে এই কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত একো ব্যৱস্থা নল'লে নেকি? কি ক'লে তিনচুকীয়া ক্ষেত্ৰত already informed the Assam government, NHM especially,
about UK mutant being present here. 3 cases there. In February. And in they had February. And after that, any steps have been No, taken no, by the we are- government? See, our main job is to do all kinds of testing, all kinds of contact tracing, and thereafter isolating and treating people. So it is now people have come in large numbers. We have got 6 airports. All the trains are operational. So all the in fact people been coming in large numbers prior to Bihu and now also. So in fact we are testing everybody. That is why we have put this system that anybody who comes to Assam, we are putting a system of rapid antigen, and whosoever is found to be negative in rapid antigen, there samples are being collected at the airport for RT-PCR. So we are in fact and all the labs, our 16-17 labs that we are actually they are working, and wherever things need to be reported, we are reporting it. Wherever people need to be isolated, we are doing it. In fact, within a short time, our number of active cases has gone from 1,000 to 6,000. The first slide that we go is 6,316. That is Joakali status, Adi status no high. So we are taking, in fact, we are taking all precautions as far as testing is concerned. At entry points, we are doing all the contact tracing. In fact, according to Government of India, with one positive case, there could be 20 to 25 number of people to testing contact tracing us, and then we need to isolate them early. So we are taking all the steps that is required. At the same time, other than entry ports, what we are doing is that our under the community surveillance program in the villages, all the influenza-like syndrome, ILI and fever cases, we are targeting and we are testing them. Then all the we are going to start very vigorously all the truck drivers who come from outside under the targeted surveillance program. They come from outside, so they interact, they eat in the local dhaba, all our loading, unloading stations, everything we are going to kind of attract very effectively like last time. Plus the contact What tracing. is regarding that ICMR had in February, as per the report, they wrote to the Assam government of the presence of the UK strain, the notorious UK strain, which is very infectious. So did Assam government take any steps, or Assam, because only the health minister just 2 days ago he said that there is a UK strain in Assam. So but as per the report, ICMR had in February itself wrote to Assam government of the presence of the UK strain, which was not made public. So did Assam government take any step to contain the UK strain? I'm not aware of this particular letter from ICMR Lahowal, but as many people are coming from all the affected states, the UK variant may be present, or for that matter, other mutant variants may be present. But under the RT-PCR, we are finding the results, and thereafter, whatever needs to be done, we are actually doing. We are supposed to be doing, we are doing. But this particular correspondence that you are referring to, I will go and check out. নিৰ্বাচনৰ সময়ত যিটো বিষয় পোৱাৰ সকলো কৈ আছে নিৰ্বাচনৰ সময়ত মূলতঃ ক'ভিড আছিল অসমত, কিন্তু ক'ভিডটো ঢুকাই ৰখা হৈছে তাৰ কাৰণে এতিয়া সংক্ৰমণটো অসমত বৃদ্ধি পাইছে। এই বিষয়টোৰ ক্ষেত্ৰত অসম চৰকাৰ স্থিতি কেনেকুৱা? আৰু ইতিমধ্যে আমি কথিতসকলে কৈছে যে ইউকেৰ ভেৰিয়েণ্টটো পোৱা গৈছে গ'ল, তাৰপিছতো নিৰ্বাচনৰ সময়ত ইমান মুকলিমূৰীয়াকৈ সকলো চৰকাৰ্য কোনো গভৰ্ণমেণ্টে নকৰে ব্যৱস্থা। ইলেকশ্যনৰ কাম বা নিৰ্বাচনৰ কাম এইটো নিৰ্বাচন আয়োগে কৰে, সেইটো তেওঁলোকৰ অধীনত যিখিনি মানে এনফৰ্চমেণ্ট হয় তেওঁলোকে কৰে। এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ সময়ত এইটো কাম নহয়, ইলেকশ্যন কমিশ্যনৰ নিজৰ গাইডলাইনছ আছে, সেইটো মতে কামটো হয়। আৰু সেই পিৰিয়ডত যিটো আমাৰ ফিগাৰ আছিলে ক'ভিড এফেক্টেড মানুহৰ, সেইটো ইমান বেছি নাছিলে, কিন্তু এতিয়াহে হৈছে এপ্ৰিল মাহত। হ'বও পাৰে নহ'বও পাৰে, এইটো ক'ব নোৱাৰি। Showing a totally different picture, because even incumbent ministers have been saying that positive cases have nothing to do with the rallies. But the slide has shown that cases have been raised after 6th of April. Yes, so may I answer, sir? So in fact, if you go to the slide,
The number of cases actually started going up, as you rightly pointed out, from 6th, 7th of April. Prior to that, it was not that we were not doing testing. Testing was happening. Number of positive cases that we found were less in number. एटुए में कोई ऐसा कि 21 मार्च 25, 22 मार्च 30, 23 मार्च 52, 24 मार्च 41, एटू स्लाइड रिपोर्ट पर ही नहीं. So it is ठीक है छोड़ दो. So at this rate, how confident are you that you will control it or it will spiral out of control? No, the idea is to try our best. Initially, we have tried. We are coming up with some guidelines, which have less restriction. But as I've mentioned earlier, if required, we can come out with harsher and stricter application of guidelines. But that remains to be seen. It needs to. We are not yet in the same position as we were in September, October last year. We are still somewhere around what we were in July or June. Correct. So therefore, we will review the situation. I've already told you, we will review the situation after 3 days. And should we see that the number has increased by leaps and bounds, we will have to come down very heavily, because that is the only way out. But today there is no cause for undue alarm. So we are taking what best we can do within the limitations, because the economy should also continue. But if it deteriorates further, then we'll clamp much more, we'll clamp down on many other activities. Sir, bihu function jitni bol amar dhilo. Bihu function job hota allow kora nahi. Jar karone ei homat bahut kini content hote. Bihu function allow kora to eta reason hoy niki je etia jore khub spiraling with bahi ase. And was that a mistake by the government to allow bihu function? Is spiraling to bihu functioner tar agor period pa hoy ase. Bihu functioner homayt manu good khaisile. কিন্তু এটা বস্তু যেতিয়া বেছটো বাঢ়ি যায়, আমি 12 তাৰিখ বুলি কৈছো, 12 তাৰিখত ঠিক হেমত বিহু ফাংচন হোৱা নাছিলে, তাৰ আগৰ 6-7 তাৰিখৰ পৰা বাঢ়ি গৈ আছে। কিন্তু কেৱল যে বিহু ফাংচনৰ কাৰণে বাঢ়ি গৈছে এইটো কোৱা টান। মানে কমিউনিটি সাৰ্ভেলেন্স প্ৰগ্ৰাম যেটো চলাই আছে হেলথ ডিপাৰ্টমেণ্টে, সেইটো জেনেৰেলি মানে সাৰ্ভে কৰি আছে, মানুহক টেষ্টিং যাৰ মানে পানী লগা জ্বৰ টাইপৰ যিখিনি ইণ্ডিকেশ্যন আছে, চিমটমছ আছে, তেওঁলোকক টেষ্টিং কৰি আছে। তাৰোপৰি যেতিয়া ভাৰতবৰ্ষ অন্য জেগাত বেছি হ'ল, তেতিয়া টাৰ্গেটেড টেষ্টিং আৰম্ভ কৰিল, নহয় জানো ছাৰ? Yes, sir. টাৰ্গেটেড টেষ্টিং মানে এয়াৰপৰ্টৰ ফ'কাছ, ৰেলৱে ফ'কাছ, বাকীবোৰ কিন্তু ছাইড বাই ছাইড চলি আছে কমিউনিটি টেষ্টিং। গতিকে কনক্লুজন কেন বি ড্ৰন একৰ্ডিংলি। আপোনাৰ ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্টৰ পৰা বেছি সংক্ৰমণ হৈ আছে বুলি কৈছিলে। এতিয়া অসমৰ ভিতৰত থকা দক্ষিণ মাজৰ সংক্ৰমণটো বেছি বাঢ়া নাই, কিন্তু এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনৰ পৰা বেছি সংক্ৰমণ হৈছে। এই ক্ষেত্ৰত আপোনালোকে ৰেলৱে ষ্টেচন আৰু আপোনাৰ এয়াৰপৰ্টত লৈ গ'লে কেনেকুৱা ধৰণৰ? এয়াৰপৰ্টত এতিয়া মানে খুব কম ষ্টেটত এই ধৰণৰ ব্যৱস্থা লোৱা হৈছে যে যিমান পেচেঞ্জাৰ আহে তেওঁলোকে প্ৰথমতে ৰেড টেষ্ট কৰা হয়, তাৰপিছত তেওঁলোকে অন পে'মেণ্ট যদি বস্তুটো নেগেটিভ হয় আৰু ৰেড টেষ্টটো, তেতিয়া তেওঁলোকে RT-PCR টেষ্টটো কৰা হয়। আৰু এইখিনি অন্য জেগাত হোৱা নাই, এটা অসমতে হৈছে। মই জনামতেতো মুম্বাইতো হোৱা নাই। Sir, at no point of time, airport testing in Assam continued from March 2020 till this date, sir. Even when the cases were low, we never airport testing continued. Etu hada etu hoi thakil, sir. That is why etiao ami jetu kori asu, sir. It is slightly stricter because there are no exemptions. Etu ami bhaldare etu kori asu. But then এটা আপুনি ক'ব, মই তেখেতে উত্তৰ দিব। কিন্তু আপোনাৰ জানে যে ধৰক কোভিচিল্ডৰ কাৰণে 6 to 8 weeks লাগে। এতিয়া 6 to 8 weeks মানে এইটো নহয় যে যেতিয়া এসপ্তাহ শেষ হোৱা, মানে একমাহ শেষ হোৱাৰ পিছত 4 weeksৰ পিছত ভেকচিনেশ্যন ছেকেণ্ড ড'জটো একেবাৰে লাগিবই। কিন্তু আমি অলপ দিন ৰ'ব পাৰোঁ। এদিন দুদিন অকণমান অসুবিধা আছিলে, দেট আই হেভ টু এডমিট, এদিন বা দুদিন। কিন্তু আকৌ এতিয়া ছাপ্লাই আহি গ'ল, এতিয়া আমি দিব পাৰোঁ।
ইলেকশ্যন ৰিলেটেড যিটো কোভিড গাইডলাইন আছিল এইটো প্ৰপাৰলি ফ'ল' কৰা নহ'ব বুলি ভাবে নেকি? তো মই ভাৰ্চুৱেল কেম্পেইনিঙৰ কথা কৈছিল ইলেকশ্যন কমিশ্যনে। সেইটো আপুনি CEO সুধিব, মই ক'ব নোৱাৰিম। মুখ্যমন্ত্ৰী মহোদয় যিটো আপোনালোকে নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ পাছত যদি ক্ষুদ্ৰ যিসকল আমাৰ শ্ৰমিক আছে তেওঁলোকে যদি চাকৰি হেৰাব লগা হয়, বিশেষকৈ মালিক পক্ষৰ নেতা সেইসকল মালিক পক্ষলৈ আপুনি কিবা নিৰ্দেশনা দিব নেকি? কাৰণ বহু শ্ৰমিক এনেকুৱা আছে যে এই নিৰ্দেশনাৰ পাছত হয়তো তেওঁলোকৰ চাকৰি হেৰাব লগা হ'ব পাৰে। আমিতো আমাৰ যিটো গাইডলাইনছ ইয়াততো আমি কোৱা নাই যে বন্ধ কৰিবলৈ, ইউনিটবিলাকত বন্ধ কৰিবলৈ কোৱা নাই। আমি 2-3 দিনৰ ভিতৰত আৰু এবাৰ চাম, আৰু যদি চিটুৱেশ্যনটো ইম্প্ৰুভ হয় তেতিয়াহ'লে ইমানখিনি বস্তু ৰেষ্ট্ৰিকশ্যনো নালাগে। চাই লওঁ 3 দিন 4 দিন, নহ'লে যেতিয়া আপোনাৰ অন্যান্য জেগাৰ নিচিনা দিল্লীৰ নিচিনা বা বম্বেৰ নিচিনা চিটুৱেশ্যন হৈ যায় তেতিয়াতো তাতকৈ এইটো ওপৰত বাছি ওলাব লাগিব। What about the devotees coming back from Mahakumbh Mela? Because already 16 of them have been tested positive. So do you have any trends? I have no information about the returnees from Kumbh Mela. সেইটোৰ ওপৰত মই একো নাজানো। আপুনি জানে নেকি? No, sir, মই গম পোৱা নাই, sir. But as I told that we are not giving any exemption to anybody at the airport. যেতিয়া আমাৰ কেছ কমি গৈছিলে তেতিয়া there was a lot of some exemptions. If মানুহে, I'll give you a simple example. We had allowed, আপোনালোকে জানে যে 72 hours prior to boarding যদি আপোনালোকে লগত এটো RT-PCR রিপোর্ট নেগেটিভ আছে তেতিয়া আপোনালোকে এটো ইয়াত আমি কোনো দৰকাৰ নাছিল। There was a time, maybe 15 days back. But এতিয়া আমি কৰিছো, even if you are bringing any RT-PCR negative report, তেতিয়াও তথাপিও আমি এটো ইয়াত কৰি আছো। কাৰণ এজন মানুহ যদি পজিটিভ ওলায় ইয়াত এটো গৈ পেলাই 25 জন আৰু 25 জন এটো তো জিওমেট্রিক প্রোগ্রেশনত এটো বাঢ়ি যাব। সেই কাৰণে anybody who is coming, I'm not aware of this Kumbh Mela thing, but anybody coming, we are going to test. First rat, and thereafter we are going to do RT-PCR. So tate at entry point যদি আমি চেক কৰিব পাৰো, that I think we can save the society in fact. How many beds are empty right now and what are the backup? Yes, We do have that slide, particular slide. 4,400 something were the number of beds. Sir, 4,445 beds we have, sir. Isolation beds without oxygen is 3,410. Isolation beds with oxygen is 679. ICU beds is 252, and ICU beds with ventilator is 104. Let me tell you, with ventilators is 104. Let me tell you, total is 4,445. In the last 1 year, health department has really added a lot of oxygen supply, beds, ventilators under the Assam critical care plan that was launched around 6-8 months back, and that is why we are kind of feeling slightly confident to handle the crisis this time if the number remains within a definite. হোটেল মানে আপুনি ৰেষ্টুৰেণ্টৰ কথা কৈছে, ৰেষ্টুৰেণ্ট মানে যিবোৰ হোটেলৰ ভিতৰত আছে ডাঙৰ হোটেলৰ ভিতৰত সেইখিনি চলি থাকিব। তেওঁলোকৰ নিজৰ কি কয় ৰেজিডেণ্ট ক্লায়েণ্টছ আছে, গেষ্ট আছে, সেইবোৰতো চলি থাকিব। এতিয়া আমি 10 দিনৰ কাৰণে বন্ধ কৰিছোঁ ৰেষ্টুৰেণ্ট মানে 6টা বজাৰ পিছত। তাৰপিছত যদি 3 দিনৰ ভিতৰত দেখোঁ যে অকণ কমি গৈছে তেতিয়া আকৌ আমি এইটো ৰেষ্ট্ৰিকশ্যনটো আঁতৰাই দিম। এতিয়া গাড়ী ঘোড়া চলিবলৈ কোনো আপত্তি নাই, চলি থাকিব, গাড়ীটো চলিব। মাৰ্কেট প্লেচ বন্ধ, গাড়ীত খালি আছে 50% সিটিং কেপাচিটি। আমি সেইটো কোৱা নাই কি খালি 6টালৈকে চলিব, গাড়ী মানে সদায় চলি থাকিব। টেকৱে থাকিব। মই এইটোতে আমি কালি এটা মানে ছাপ্লিমেণ্টাৰী এটা গাইডলাইন ওলাম, টেকৱে হ'ব আৰু টেকৱে ফেচিলিটিছটো মানুহে ব্যৱহাৰ কৰিব পাৰে, হোটেলবিলাকো কৰিব পাৰে, ৰেষ্টুৰেণ্ট কৰিব পাৰে। পালন কৰিব ৰাইজে। যোৱা বছৰ দেখা গৈছিলে যে শিল্পা আৰু শিল্পে এই গাইডলাইন ভংগ কৰিছিলে, তাৰপিছতো কোনো একশ্যন নহ'ল। এইবাৰ মানে যেতিয়া গাইডলাইন যদি ভংগ হয়
বিশেষকৈ যেতিয়া চিটুৱেশ্যন ইমান এলাৰ্মিং যদি যেতিয়া হয় তেতিয়াতো আমি খুব ষ্ট্ৰিক্ট হ'ব লাগিব তাৰ মানে আৰুতো মই একো কলটেণ্টিভ নেদেখোঁ উপায় লাগিব যোৱাবাৰ 3000 কোৱাৰ পিছত ছেপ্টেম্বৰ অক্টোবৰ পিছত নামি আহিলে সংখ্যাটো যিটো আৰক্ষী কেইগৰাকীমান শীৰ্ষ বিষয়াই পুৰা পাৰ্টি কৰি কিনে যদি আহি কৰিছে সেই বিষয়টোৰ ভিতৰত আজিলৈ কিন্তু কোনো ব্যৱস্থা লোৱা নহ'ল ৰাইজে সেইটোৱে কৈছে আইন সকলোৰে বাবে সমান নহয় নেকি He is saying that fancy was a party. ফেঞ্চি বজাৰ যোন পাৰ্টি হৈছিলে জাহাজত সেইটো কিবা এক্সট্ৰা হ'ল নেকি আৰু বহুতৰে হৈছে অকল আৰক্ষী বিষয়াহে কৰিছে সেইটো নহয় বহুত জাৰ্নেলিষ্টো কৰা পাইছোঁ আমি গতিকে মানে একশ্যনৰ কথা ইমানকৈ নাপাতিব যিখিনি কৰা হ'ল যথেষ্ট কৰা হৈছে ফেঞ্চি বজাৰ বেলতলা মাৰ্কেট আৰু য'ত য'ত মানুহ দুনুহ বেছিকৈ হয় সেইবোৰ জেগাত আমি মানে অনুৰোধ কৰিম মানে আপোনালোকেও যাতে সংবাদ মাধ্যমত এইটো কথা মানে দেখুৱাইছে হয় গতিকে আমি তাতে আমি এনফৰ্চ বেছিকৈ জোৰকৈ কৰিবলৈ দিছোঁ অকল গুৱাহাটী বুলিয়ে নহয় বিভিন্ন অসমৰ অঞ্চলত এইটো হৈ আছে গতিকে এই গোটেই অঞ্চলবোৰত য'ত মানুহ গোট খায় আমি পুলিচে এতিয়া ষ্ট্ৰিক্ট মানে মুভমেণ্ট আৰম্ভ কৰিব ৰিকুৱেষ্ট কৰিব আমি মাইকিং আৰম্ভ কৰিছোঁ এতিয়া সদ্যহতে আমি কিন্তু পুলিচক যদি কোনোবাই চেলেঞ্জ কৰে এইবোৰ ক্ষেত্ৰত আৰু পুলিচক যদি খেদি আহে বা এনেকুৱা হয় তেতিয়া পুলিচে বল প্ৰয়োগ কৰিব গতিকে তেতিয়া আপোনালোকে আমাক ছাপোৰ্ট কৰিব আপোনালোক সকলো মানে এইটো পাইছেনে গাইডলাইনছখিনি পাইছে আচ্ছা মই ইয়াতে শেষ কৰিব পাৰোঁ টাইম হ'ল তেওঁলোকৰ কাৰণেও এতিয়া টেষ্টিং হ'ব সেইটো ইতিমধ্যে ট্ৰাক টাৰ্মিনাছত ট্ৰাক ড্ৰাইভাৰসকলক টেষ্টিং চলি আছে আৰু বৰ্তমান আমি হেল্থৰ লগত লাইজ কৰি পেলাই আমাৰ বিশেষকৈ ৰেলৱেত কৰি থকা হৈছে আৰু বাই লেণ্ড ৰুট অলছো শ্ৰীৰামপুৰ আৰু হেৰিয়ত ছাগলীয়াত তাতো ইতিমধ্যে টেষ্টিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰম্ভ কৰিছে আৰু দুদিনৰ ভিতৰত আৰম্ভ হ'ব থেংক ইউ ভেৰি মাছ লেডিজ এণ্ড জেণ্টলমেন We have refreshment which is basically takeaway. আমি আপোনালোক সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ কোঅপাৰেশ্যন বিচাৰিছোঁ আৰু এইখিনিতে মই আমাৰ আজিৰ কনফাৰেন্সটো ইয়াতে শেষ কৰিছোঁ থেংক ইউ ভেৰি মাছ We have takeaway refreshment. Can you please take?